সোণাৰীত বুজন পৰিমাণৰ ড্ৰাগছসহ 3জন আটক। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সোণাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰামৰ্শেদি বুধবাৰে বিয়লি এটা পেট্ৰল পাম্পৰ সমীপত এখন গাড়ীৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি খাপেখাতি দিশৰ পৰা সোণাৰী দিশে আহি থকা AS04 AD 0826 নম্বৰ এখন বাহনত তালাচী চলাই সোণাৰী আৰক্ষীয়ে ড্ৰাগছসহ 3জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱককেইজনৰ কবলৰ পৰা গামোচাৰে মেৰিয়াই কেইবাটাও টেমাত ভৰাই অনা বুজন পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত যুৱককেইজন হৈছে সোণাৰী চাহ বাগিচাৰ অৰূপ ঘাটোৱাৰ, নাফুক শিঙৰিতলীৰ প্ৰবীণ নাগবংশী আৰু চৰফৰাই চাহ বাগিচাৰ ছামিদ আহমেদ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ধৃত 3 যুৱকক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।